নমস্কাৰ সকলোকে হোলীৰ বহুত আন্তৰিক শুভকামনা জনাইছোঁ। হোলীৰ বিভিন্ন ৰঙেৰে আপোনালোকৰ জীৱনবিলাকো যেন সুখ সমৃদ্ধিৰে উপচি পৰক তাৰে কামনা কৰিছোঁ। আৰু এতিয়া মই গৈ আছোঁ আমাৰ ইয়াৰে শ্ৰী শ্ৰী মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰলৈ। আৰু দৌল গোবিন্দ মন্দিৰত 5 দিনীয়া কাৰ্যসূচীৰে খুবেই ধুনীয়াকৈ হোলী মহোৎসৱ উদযাপন কৰা হয়। যোৱাকালি ৰাতি অহা বৰষুণ জাকে অৱশ্যে বহুতেই ভাল কাম কৰিলে, অনাবৰত উৰি থকা ধূলি বালিসমূহ পৰিষ্কাৰ কৰি দিলে। এতিয়া মই আহি পালোঁ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ গাঁওখন। আৰু ইয়াতে চাওক ইমান ধুনীয়াকৈ দৌল উৎসৱ উপলক্ষে লাইটিঙৰ ব্যৱস্থা কৰিছে। আৰু ৰাতি হ'লে এই লাইটিঙৰ গেটবিলাক চাই পেলাই সঁচাকৈ খুবেই ধুনীয়া লাগিব। আৰু মই এতিয়া উত্তৰ গুৱাহাটীৰ প্ৰসিদ্ধ শ্ৰী শ্ৰী মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰ আহি পালোঁ। আৰু এইফালে যদি চাই, এইফালে চাওক মহাপ্ৰভুৰ মন্দিৰ। আৰু ফাকুৱা উপলক্ষে এইফালে ইতিমধ্যে সজোৱা আৰম্ভ কৰি দিছে। আৰু সকলোকে উত্তৰ গুৱাহাটীৰ প্ৰসিদ্ধ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱলৈ নিমন্ত্ৰণ জনালোঁ। আৰু এতিয়া ভিতৰলৈ যাওঁ বলক আৰু দৌল উৎসৱৰ প্ৰস্তুতি চাওঁ বলক। উত্তৰ গুৱাহাটীৰ এই প্ৰসিদ্ধ মন্দিৰত আজিৰে পৰা দৌল উৎসৱৰ আৰম্ভণি। আজি মুঠতে মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ ফুলেৰে খুবেই ধুনীয়াকৈ ধুনীয়াকৈ চাৰিওফালে যদি চাই ফুলেৰে সজাই আছে। আৰু অহাকালি আপোনালোকে আহিলে মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ বৰ্ণাঢ্য যি ৰূপটো বা সৌন্দৰ্যটো ফুলেৰে সজোৱাৰ পিছত আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু এইফালে ফুলেৰে সজোৱা কাম ইতিমধ্যে চলি আছে। আৰু এইফালে চাওক ইতিমধ্যে নাৰ্জী ফুলেৰে খুবেই ধুনীয়াকৈ সজাইছে। আৰু এইফালে যে মেইন গেটখন আছে সেই মেইন গেটখনো সজাবলৈ বাকী আছে। আৰু এইফালে ফুলেৰে সজোৱা কাৰিকৰসকল ইতিমধ্যে কামবিলাক কৰি আছে। এয়া চাওক ইমান পৰিমাণৰ হালধীয়া ৰঙৰ নাৰ্জী ফুল। আৰু এই নাৰ্জী ফুলেৰে মন্দিৰটো খুবেই ধুনীয়াকৈ সজোৱা হ'ব। এইফালেও চাওক বিভিন্ন ৰঙৰ বিভিন্ন ধৰণৰ ফুলবিলাকেৰে ইতিমধ্যে সজোৱাৰ প্ৰস্তুতি চলি আছে। আৰু ফুলেৰে সজোৱা কাৰিকৰসকল তেওঁলোকে সজোৱাত ব্যস্ত হৈ আছে। আৰু এইফালৰ পৰা যদি চাই ফুলবিলাক চাওক ইমান ধুনীয়াকৈ সজাই আছে। আৰু এইবিলাক ফুলেৰে যিটো মেইন গেট আছে সেই গেটখন খুবেই ধুনীয়াকৈ সজাব। আৰু সজোৱাৰ পিছত চাবলৈ খুবেই মনোমোহা লাগিব। এইফালে এইখন হ'ল দৌল উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চখন। আৰু এই মঞ্চতেই প্ৰতিদিনাই সন্ধিয়া বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ'ব। আৰু আজি মন্দিৰলৈ আহি মই ভোগ লৈ লৈছোঁ। আৰু প্ৰসাদো আছে, দুখন হাতত দুটা বাতিত ভোগ আৰু প্ৰসাদ আছে। আৰু ইতিমধ্যে প্ৰসাদ ভোগ খাই খুবেই ভাল লাগিছে। এই মন্দিৰত প্ৰতিদিনাই এনেদৰে ভোগ আৰু প্ৰসাদ বিতৰণ কৰা হয় প্ৰতিগৰাকী ভক্তকেই। আৰু এইফালে এইটো হ'ল ৰভাখন। আৰু ইয়াতে বিভিন্ন প্ৰকাৰৰ অনুষ্ঠানবিলাক ইয়াতে অনুষ্ঠিত কৰা হ'ব। ইয়াতে প্ৰতিদিনাই দুগৰাকীকৈ নাগাৰা নামৰ পাঠকৰ নাগাৰা নাম ইয়াতে প্ৰদৰ্শন কৰা হ'ব। আৰু আপোনালোকে আহিলে ইয়াতে নাগাৰা নাম উপভোগ কৰিব পাৰিব। আজিৰ পৰা ইয়াতে হোলী মহোৎসৱৰ আৰম্ভণি। আৰু সেয়ে ইয়াতে মানে সজোৱাৰ কাৰ্যসূচীসমূহ চলি আছে। আৰু এইফালে যদি চাই, এইফালে এটা খুবেই ধুনীয়া আৰ্ট দেখিবলৈ পালোঁ। ভগৱান শ্ৰীকৃষ্ণৰ হিমাংশুৱে আৰ্ট কৰিছে। মোৰ এই ভিডিঅ'টোৰ যোগেদি সকলোকে উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ ফাকুৱা উৎসৱলৈ নিমন্ত্ৰণ জনালোঁ। আপোনালোক সকলোৱে আহিব, আহি ইয়াতে ফাকুৱা উৎসৱৰ আনন্দ উপভোগ কৰিব।